এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল আত্মনিৰ্ভৰ অসমৰ জৰিয়তেহে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। বছৰি ৪০ লাখ টকা পৰ্যন্ত ব্যৱসায় কৰা লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ GST ৰেহাই। কোভিড সৃষ্ট পৰিস্থিতিত অসমলৈ উভতি অহা লোকসকলক সামৰি ৰাজ্য চৰকাৰৰ দক্ষতাৰ শ্ৰেণীবিভাজন প্ৰক্ৰিয়া অব্যাহত। অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৭৩,০০০ অতিক্ৰম, ১৯,০০০ৰো অধিক চিকিৎসাধীন। কৰোনা পৰীক্ষাৰ বাবে বাটছোৱাৰ নামত কোনো নাৰ্ছিং হোমে ৰোগীক চিকিৎসা নকৰাকৈ থাকিব নোৱাৰিব বুলি স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু মেঘালয়ৰ সকলো প্ৰৱেশ পথ প্ৰতি মাহৰ প্ৰথম সপ্তাহত বন্ধ ৰাখিবলৈ ৰাজ্য চৰকাৰখনৰ সিদ্ধান্ত। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে ঘোষণা কৰা ৩ লাখ কোটি টকাৰ পেকেজে ইয়াৰ সৈতে জড়িত উদ্যোগীসকলক নতুন জীৱন প্ৰদান কৰিছে। গুৱাহাটীত কালি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনৰ ECLGSৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। এই অভিযানৰ অধীনত অসমৰ ৯৪,০০০ৰো অধিক উদ্যোগে ১,৬৪৮ কোটিৰো অধিক টকাৰ ঋণ লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আত্মনিৰ্ভৰ অসমৰ জৰিয়তেহে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত হ'ব। অসমৰ কৃষিজাত সামগ্ৰীয়ে দক্ষিণ পূব এছিয়াৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুকেইখন চহৰৰ বজাৰত উপযুক্ত সমাদৰ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰসংগক্ৰমে দৰং জিলাৰ হেমপ্ৰভা ডেকাৰ দৰে মহিলা উদ্যোগীয়ে লকডাউনৰ মাজতে সীমিত কৰ্মচাৰীৰে কাম কৰিও ভূটানলৈ ৪০,০০০টা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰিবলৈ সমৰ্থ হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উদ্যোগ অনুকূল নীতিৰ বাবেই বিগত ৪ বছৰত উদ্যোগ খণ্ডত ১ লাখ লোকে প্ৰত্যক্ষভাৱে আৰু ৬ লাখ লোকে পৰোক্ষভাৱে নিয়োগৰ সুবিধা লাভ কৰিছে। নামনি অসমত উদ্যোগৰ বিশেষ প্ৰসাৰৰ বাবে চৰকাৰে আমিনগাঁৱৰ পৰা টিহুলৈকে ঔদ্যোগিক কৰিডৰ হিচাপে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বিধানসভাৰ সমাগত শৰৎকালীন অধিৱেশনত অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সম্পৰ্কীয় অধ্যাদেশৰ অনুমোদনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে বছৰি ৪০ লাখ টকা পৰ্যন্ত ব্যৱসায় কৰা লোকসকলক সামগ্ৰী আৰু সেৱাকৰ চমুকৈ GSTৰ পৰা সকাহ দিছে। প্ৰাৰম্ভিক পৰ্যায়ত বছৰি ২০ লাখ টকা পৰ্যন্ত ব্যৱসায় কৰা লোকসকলকহে এনে সুবিধা প্ৰদান কৰা হৈছিল। বিত্ত মন্ত্ৰালয়ে টুইটযোগে কয় যে ইয়াৰ উপৰি বছৰি ১.৫ কোটি টকা ব্যৱসায় কৰাসকলে সংযোজন আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত মাত্ৰ ১% কৰ আদায় দিলেই হয়। মন্ত্ৰালয়ে লগতে কয় যে GST ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত ভালেমান সামগ্ৰীৰ ওপৰত আৰোপিত কৰৰ হাৰ হ্ৰাস পাইছে। সম্প্ৰতি বিলাসী সামগ্ৰীৰ ক্ষেত্ৰতহে ২৮% কৰ আৰোপ কৰা হৈছে। ২৮% কৰৰ শ্ৰেণীত সামৰি লোৱা ২৩০ বিধ সামগ্ৰীৰ ভিতৰত প্ৰায় ২০০ বিধকে এতিয়া কম কৰৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্মাণ খণ্ড বিশেষকৈ গৃহ নিৰ্মাণ খণ্ডক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সম্প্ৰতি গৃহ নিৰ্মাণ খণ্ডৰ ওপৰত ৫% কৰ প্ৰযোজ্য হৈ আছে। আনহাতে বহনসাধ্য গৃহৰ ক্ষেত্ৰত আৰোপিত GSTৰ হাৰ ১%লৈ হ্ৰাস কৰা হৈছে। মন্ত্ৰালয়ে কয় যে GST ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত কৰদাতাসকলৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। প্ৰথম অৱস্থাত প্ৰায় ৬৫ লাখ কৰদাতাই GST ৰিটাৰ্ণ দাখিল কৰিছিল। অৱশ্যে এনে কৰদাতাৰ সংখ্যা সম্প্ৰতি ১,২৪ লাখৰো অধিক হৈছেগৈ। মন্ত্ৰালয়ে কয় যে GST ব্যৱস্থাৰ সৈতে জড়িত সকলো প্ৰক্ৰিয়া স্বয়ংক্ৰিয়ভাৱে সম্পন্ন হয় আৰু এই পৰ্যন্ত অনলাইন যোগে ৫০ কোটি ৰিটাৰ্ণ দাখিল কৰা হৈছে। ৰাজ্য চৰকাৰে কোভিড সৃষ্ট পৰিস্থিতি আৰু লকডাউনৰ সময়ত অসমলৈ উভতি অহা শ্ৰমিকসকলৰ স্কিল মেপিং অৰ্থাৎ দক্ষতা অনুযায়ী শ্ৰেণীবিভাজন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব JB এক্কাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰক্ৰিয়াৰ অধীনত এতিয়ালৈকে ৬৪,০০০ লোকক সামৰি লোৱা হৈছে। শ্ৰী এক্কাই কয় যে এই ধাৰাবাহিক প্ৰক্ৰিয়াই বিভিন্ন বিভাগত দক্ষ যুৱক যুৱতীক নিয়োগ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। তেওঁ পুনৰ কয় যে দেশৰ বিভিন্ন ৰাজ্য আৰু বিদেশতো এই ৬৪,০০০ লোক ১৩৮টা সুকীয়া খণ্ড তথা বৃত্তিৰ সৈতে জড়িত আছিল। নিৰ্মাণ খণ্ড, কৃষি খণ্ড, চাইবাৰ সুৰক্ষা, স্বাস্থ্য, উদ্যোগ খণ্ড আৰু তথ্য প্ৰযুক্তিৰ লগতে গাড়ী চালক হিচাপেও বহু শ্ৰমিকে কাম কৰি আছিল। ১৮,৫০০ জন লোকে বিভিন্ন ৰাজ্যত শ্ৰমিক হিচাপে কাম কৰি থকাৰ বিপৰীতে ১,২০০ জন শ্ৰমিকে ইলেক্ট্ৰনিক্স খণ্ডত কাম কৰি আছিল।
তদুপৰি 1200 গৰাকী যুৱক যুৱতীয়ে বেকাৰীত 2300 জনে কাঠ মিস্ত্ৰী হিচাপে আৰু 3000 লোকে ৰান্ধনী হিচাপে কাম কৰি আছিল। 1000ৰো অধিক লোকে গাড়ী চালক হিচাপে আৰু প্ৰায় সমান সংখ্যক লোকে চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত, প্ৰায় 2600 লোকে নিৰ্মাণ খণ্ডত আৰু 1600ৰো অধিক লোকে বিভিন্ন কোম্পানীত কাম কৰি আছিল। এই সময়ছোৱাত প্ৰব্ৰজিত লোকসকলৰ ভিতৰত বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ জিলাৰ সৰ্বাধিক লোক আছে। অসম চৰকাৰে এই লোকসকলক ৰাজ্যখনৰ ভিতৰতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীএক্কাই পুনৰ কয় যে ইয়াৰে 35,000 লোকে MGNৰেগাৰ অধীনত জব কাৰ্ড লাভ কৰিছে। আনহাতে 2020-2021 বিত্তীয় বৰ্ষত ৰাজ্যখনৰ 48,83,000 লোকে জব কাৰ্ড লাভ কৰিছে। কোভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আৰম্ভণিৰে পৰা অসমত 1,15,000ৰো অধিক জব কাৰ্ড প্ৰদান কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। অসমত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য হৈ উঠা লোকৰ সংখ্যাই 73,000 অতিক্ৰম কৰিছে। কালি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা সুস্থ হৈ উঠা 2,190 জন ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়। ইফালে কালি 1,879 জন লোকৰ শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 92,619লৈ বৃদ্ধি পাইছে। কালি 28,670টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ কোভিড আক্ৰান্তৰ হাৰ 6.55% হৈছেগৈ। কালি আক্ৰান্ত হোৱাসকলৰ ভিতৰত 471 জন কামৰূপ মহানগৰ জিলাৰ, 143 জন ডিব্ৰুগড়ৰ, 138 জন যোৰহাটৰ আৰু 133 জন কাছাৰ জিলাৰ। ইয়াকে লৈ ৰাজ্যখনত চিকিৎসাধীন ৰোগীৰ সংখ্যা 19,274লৈ বৃদ্ধি পাইছে। ইফালে কোভিডত আক্ৰান্ত হৈ এগৰাকী চিকিৎসককে ধৰি 10 জন লোকৰ কালি মৃত্যু হয়। ইয়াৰে 3 জন কাছাৰ জিলাৰ আৰু এজনকৈ লোক কাৰ্বি আংলং, যোৰহাট, ডিব্ৰুগড়, কৰিমগঞ্জ, নগাঁও, কোকৰাঝাৰ আৰু চৰাইদেউ জিলাৰ। ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে 252 জন লোকৰ মৃত্যু হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে একাংশ নাৰ্ছিং হোমত কৰোনা পৰীক্ষাৰ নামত ৰোগীৰ চিকিৎসাত বিলম্ব হোৱা বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই সন্দৰ্ভত কয় যে কৰোনা পৰীক্ষাৰ বাবে বাট চোৱাৰ নামত কোনো নাৰ্ছিং হোমে ৰোগীক চিকিৎসা নকৰাকৈ থাকিব নোৱাৰিব। প্ৰয়োজনত PPE কিট পৰিধান কৰি হলেও চিকিৎসা কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে এনে ৰোগীক ৰেপিড এণ্টিজেন টেষ্ট কৰিও চিকিৎসা প্ৰদান কৰিব পাৰি। স্বাস্থ্য বিভাগে অহা 1 ছেপ্টেম্বৰৰ পৰা এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকে PPE কিট পিন্ধি স্নায়ুৰ অস্ত্ৰোপচাৰো সম্পন্ন কৰিছে বুলি প্ৰসংগক্ৰমে উল্লেখ কৰি তেওঁ কয় যে চিকিৎসকসকলৰ সুৰক্ষাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাৰম্ভিক অৱস্থাত তেওঁলোককেই কৰোনাৰ প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব। একেদৰে PPE কিটৰ বাবে নাৰ্ছিং হোমত অত্যধিক পৰিমাণৰ ধন দাবী কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই সঁজুলি 800 টকাত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। কোভিড পৰীক্ষাৰ বাবে ৰোগীৰ পৰা অধিক ধন নল'বলৈ তেওঁ নাৰ্ছিং হোমসমূহক আহ্বান জনায়। আনহাতে অহা 1 ছেপ্টেম্বৰৰ পৰা GMCHত 2,200 টকা মাচুলৰ বিনিময়ত কোভিড পৰীক্ষা কৰা হ'ব বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰীক্ষাৰ ফলাফল 24 ঘণ্টাৰ ভিতৰত পাব পৰা হ'ব। দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে এই পৰীক্ষা বিনামূলীয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত কালি ৰাজ্যখনৰ 19 গৰাকী সাংবাদিকে প্লাজমা দানৰ বাবে নাম পঞ্জীয়ন কৰোৱায়। ইতিপূৰ্বে কোভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠা এই সাংবাদিকসকলৰ স্ক্ৰিনিঙো কালি সম্পন্ন কৰা হয়। কালিৰ এই অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে সংবাদসেৱীসকলে এনেদৰে প্লাজমা দান কৰাটো দেশৰ ভিতৰতে প্ৰথম বুলি মন্তব্য কৰে। নলবাৰী জিলাত যোৱা 24 ঘণ্টাত 21 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 1,840লৈ বৃদ্ধি পাইছে। ইয়াৰে 1,482 জন আৰোগ্য হোৱাৰ বিপৰীতে 358 জন বিভিন্ন চিকিৎসালয় আৰু নিজ গৃহত চিকিৎসাধীন হৈ আছে। মৰিগাঁও জিলাত 21 জন লোকৰ দেহত নতুনকৈ কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 1,790লৈ বৃদ্ধি পাইছে। ইয়াৰে 1,675 জন লোক আৰোগ্য হৈ উঠিছে। বাক্সা জিলাত যোৱা 24 ঘণ্টাত 8 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰাত জিলাখনৰ মুঠ আক্ৰান্তৰ সংখ্যা 1,155 হৈছেগৈ। ইয়াৰে 818 জন সুস্থ হৈ উঠাৰ বিপৰীতে 330 জন চিকিৎসাধীন হৈ আছে। কোকৰাঝাৰ জিলাত নতুনকৈ 49 জন লোকৰ শৰীৰত এই ৰোগৰ সংক্ৰমণ ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 1,306লৈ বৃদ্ধি পাইছে। আনহাতে কালি 35 জন ৰোগী সুস্থ হৈ উঠাত মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা 1,030 হৈছেগৈ। জিলাখনত ইতিমধ্যে এই ৰোগত 7 জন লোকৰ মৃত্যু হৈছে। চিৰাং জিলাত যোৱা 24 ঘণ্টাত 34 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 711লৈ বৃদ্ধি পাইছে। ইয়াৰে 184 জন ৰোগী চিকিৎসাধীন হৈ আছে। আনহাতে কালি 8 জন ৰোগী আৰোগ্য হোৱাত
মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা 527 হৈছেগৈ। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে সংগীতা শৰ্মাই। সমাগত বিধানসভা নিৰ্বাচন সংক্ৰান্তীয় বাতৰিৰ লগতে ভিন ভিন গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দখল কৰিছে। দৈনিক অসম কাকতে 100 জন বিধায়কক লৈ কোন যাব ৰাজভৱনলৈ শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰাৰ লগতে কংগ্ৰেছত কমেও 80% নতুন প্ৰাৰ্থী তৎপৰ 1.5 কোটি যুৱ নেতা শীৰ্ষক বাতৰিক অন্যতম গুৰুত্বপূৰ্ণ বাতৰিৰ স্থান দিছে। অসমীয়া খবৰ কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম বিজেপিৰ বহু বিধায়কে হেৰুৱাব টিকট। দ্য আছাম ট্ৰিবিউন কাকতে সোনিয়া গান্ধী পুনৰ কংগ্ৰেছৰ অন্তৰ্বৰ্তী সভানেত্ৰী আৰু গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত ৰ'পৱে মুকলিৰ বিষয়ে প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰি পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতে অচিৰে স্কুল কলেজ খোলা নহয় শিৰোনামেৰে চতুৰ্থ পৰ্যায়ৰ আনলকত ভালেমান নিষেধাজ্ঞা শিথিল কৰাৰ সম্ভাৱনা আছে যদিও স্কুল কলেজ অচিৰে খোলাৰ সম্ভাৱনা নথকাৰ বিষয়ে মুখ্য বাতৰি পৰিৱেশন কৰিছে। কাকতখনে লগতে বাগজানৰ অগ্নিকাণ্ড সংঘটিত এলেকাৰ ৰাইজে 90 দিনৰ পিছতো গেছ খাটটোৰে জুই নিৰ্বাপিত নোহোৱা, শব্দ প্ৰদূষণ, ভূকম্পন আদিৰ লগতে ৰাইজৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত সৃষ্টি কৰা গুৰুতৰ সমস্যাৰ সমাধান বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিষয়ে ওলাই আহিল অতিষ্ঠ বাগজানবাসী শিৰোনামেৰে বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে প্ৰয়োজনত লাডাখত সেনাই অভিযান চলাব, যোৰহাট মেডিকেল কলেজৰ 2জন জ্যেষ্ঠ চিকিৎসকৰ পদত্যাগ, মেট্ৰিকত সকাহ, পাঠ্যক্ৰম 25% হ্ৰাসৰ সিদ্ধান্ত ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। পৰৱৰ্তী বাতৰি উৎপল কুমাৰ দাসৰ পৰা। ধন্যবাদ সংগীতা শৰ্মা। মেঘালয় চৰকাৰে ৰাজ্যখনৰ সকলো প্ৰৱেশ পথ প্ৰতি মাহৰ প্ৰথম সপ্তাহত বন্ধ ৰখা হ'ব বুলি পুনৰ ঘোষণা কৰিছে। অহা মাহৰ নৱেম্বৰলৈকে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই এলেকাসমূহত কৰ্মৰত চিকিৎসা কৰ্মীসকলৰ কামৰ হেঁচা হ্ৰাস কৰাৰ লগতে অঞ্চলসমূহ বীজাণুমুক্তকৰণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচঙে প্ৰকাশ কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যান বাহনৰ নথিসমূহৰ বৈধতা 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে যান বাহন আইন আৰু কেন্দ্ৰীয় যান বাহন নিয়ম সম্পৰ্কীয় নথিসমূহৰ বৈধতাৰ ম্যাদ বৃদ্ধি সন্দৰ্ভত চলিত বৰ্ষৰ 30 মাৰ্চ আৰু 9 জুনত পৰামৰ্শাৱলী জাৰি কৰিছিল। এই পৰামৰ্শাৱলীত অনুমতিপত্ৰ, অনুজ্ঞাপত্ৰ, পঞ্জীয়ন বা সংশ্লিষ্ট আন কোনো নথি 30 ছেপ্টেম্বৰ পৰ্যন্ত বৈধ বুলি গণ্য কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল। দেশত কোভিড-19ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বিধি বলবৎকাৰী কৰ্তৃপক্ষসমূহক এনে নথিসমূহ 31 ডিচেম্বৰ পৰ্যন্ত বৈধ বুলি গণ্য কৰিবলৈ কোৱা হৈছিল। আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় চকুদান পষেক পালন কৰা হ'ব। প্ৰতি বছৰে 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ মৰণোত্তৰ চকুদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই পষেক পালন কৰি অহা হৈছে। বয়স, লিংগ, সামাজিক মৰ্যাদা নিৰ্বিশেষে সকলো লোকে চকুদান কৰিব পাৰে। সত্ৰীয়া শিল্পী, সংগঠক তথা বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ নৱজিৎ দাস পাঠকৰ আজি পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। উল্লেখযোগ্য যে ৰাজ্যখনত সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ বাবে তেওঁ যথেষ্ট অৰিহণা আগবঢ়াই থৈ গৈছে। বিশিষ্ট গীতিকাৰ, সুৰকাৰ, লোক সংস্কৃতিৰ সাধক মন্মথ বৈশ্যৰ কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। ঔ ফুলেশ্বৰী, বেলি গ'ল গধূলি হ'ল, মধুৰ মুৰুতি, নন্দ তুমি আগবাঢ়ি যোৱা, নমামী ব্ৰহ্মপুত্ৰ আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰা সংগীত পৰিচালকগৰাকী যোৱা কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল। বৰপেটাৰ কেওটকুচি গাঁৱৰ স্থায়ী বাসিন্দা গীতিকাৰগৰাকী সম্প্ৰতি গুৱাহাটীৰ বেলতলাৰ বাসিন্দা আছিল। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। আত্মনিৰ্ভৰ অসমৰ জৰিয়তেহে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। বছৰি 40 লাখ টকা পৰ্যন্ত ব্যৱসায় কৰা লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ GST ৰেহাই। কোভিডসৃষ্ট পৰিস্থিতিত অসমলৈ উভতি অহা লোকসকলক সামৰি ৰাজ্য চৰকাৰৰ দক্ষতা শ্ৰেণী বিভাজন প্ৰক্ৰিয়া অব্যাহত। অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৭৩,০০০ অতিক্ৰম, ১৯,০০০ৰো অধিক চিকিৎসাধীন। কৰোনা পৰীক্ষাৰ বাবে বাটছোৱাৰ নামত কোনো নাৰ্ছিং হোমে ৰোগীক চিকিৎসা নকৰাকৈ থাকিব নোৱাৰিব বুলি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু মেঘালয়ৰ সকলো প্ৰৱেশ পথ প্ৰতি মাহৰ প্ৰথম সপ্তাহত বন্ধ ৰাখিবলৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।